নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো আজি অসম বিধানসভা নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰা হ'ব আৰু আজি অসমত আগন্তুক 5 বছৰলৈ কোনে চৰকাৰ গঠন কৰিব তাৰ প্ৰতি এক ভাগ্য নিৰ্ণয় কৰিব কিয়নো কৈছে যে আজি নিৰ্বাচনৰ ফলাফল ঘোষণা আৰু ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু নিৰ্বাচনী আয়োগ কিয়নো আজি অনুষ্ঠিত হ'বলগীয়া ভোট গণনাৰ বাবে সাজু হৈছে শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোট গণনাৰ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গণনাৰ প্ৰক্ৰিয়া পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনাৰ প্ৰক্ৰিয়া ইতিমধ্যে ভোট গণনাৰ প্ৰক্ৰিয়াৰ বাবে সম্পূৰ্ণ সাজু কৰি তুলিছিল শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক ভোট গণনা কেন্দ্ৰটো আৰু এই কেন্দ্ৰটো শিৱসাগৰ 3টা সমষ্টি ভোট গণনা কৰা হৈছে আৰু শিৱসাগৰ আমগুৰি আৰু থাওৰা 3টা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত কৰা হৈছে এই কেন্দ্ৰটোত কিন্তু এতিয়ালৈকে ইয়াত কৈছে যে এই 3টা সমষ্টিৰ মুঠ 14 গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় কৰিব হ'ব আজি আৰু পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হৈছে এই হ'বলগীয়া এই ভোট গণনা সমষ্টিৰ ভোট গণনাৰ কাৰ্য প্ৰথমে পোষ্টেল বেলটৰ ভোট গণনা ইতিমধ্যে আৰম্ভ কৰিছে আৰু ভোট গণনাৰ বাবে নিয়োজিত সকলো কৰ্মচাৰী কোভিড টেষ্ট সম্পূৰ্ণ কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে উপায়ুক্ত ফালৰ পৰা পাছতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আনহাতে ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো যোৱাকালি মে' মাহ সোমাইছে তাৰপিছতে চৰকাৰে এক তালিকা প্ৰস্তুত কৰিছে যে মে' মাহত চৰকাৰী কাৰ্যালয় কৰ্মচাৰীসকলৰ আৰু তাৰ লগতে বেংকসমূহ কিমান দিন বন্ধ থাকিব তাৰ ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ইয়াত কৈছে মে' মাহত 12টা দিন বন্ধ থাকিব সকলো বেংকলৈ যোৱাৰ পূৰ্বে জানি লওক এই সবিশেষ নিয়ম আৰু কিয়নো ইয়াত কৈছে কৰোনা মহামাৰীৰ বাবে এই জটিল সময়ত সঘনাই বাহিৰলৈ ওলোৱা যোৱাটো কাৰো পক্ষে সঠিক নহয় কিন্তু ইয়াৰ পিছতো যদিহে বেংকত আপোনাৰ অতি গুৰুত্বপূৰ্ণ কাম আছে তেন্তে বেংকলৈ বুলি যোৱাৰ পূৰ্বে আপুনি জানি লওক বেংকৰ বন্ধৰ দিনসমূহ কিয়নো মে' মাহত আৰম্ভতে ইতিমধ্যে বেংক বন্ধৰে ইতিমধ্যে সাঙুৰি লৈছে তেনেস্থলত আপুনি বেংক বন্ধৰ তালিকাখন আপোনাৰ প্ৰয়োজনীয় কামসমূহ সমাপন কৰাত সহায় কৰিব পাৰে কিয়নো কৈছে যে এই মে' মাহত ঈদ আৰু অক্ষয় তৃতীয় বুদ্ধ পূৰ্ণিমাকে ধৰি বহু উৎসৱ আছে যাৰ বাবে ৰাজ্যত বন্ধ থাকিব বেংকৰ সেৱা প্ৰতিখন ৰাজ্যৰ বাবে আছে ভিন্ন নিয়ম ভাৰতীয় ৰিজাৰ্ভ বেংকে চমুকৈ RBI অফিচিয়েল ৱেবছাইটত rbi.org.au 2021 চনৰ বেংকৰ বন্ধৰ তালিকা ইতিমধ্যে আপলোড কৰিছে আৰু এই বন্ধৰ চৰকাৰী বন্ধ তালিকাসমূহ ইতিমধ্যে প্ৰকাশ কৰা অনুসৰি চলিত বছৰ মে' মাহত আৰু দ্বিতীয় চতুৰ্থ শনিবাৰ মুঠ 12টা দিন বেংক বন্ধ থাকিব আৰু লগতে কৈছে 1 মে'ত মহাৰাষ্ট্ৰ দিৱস আৰু মে' দিৱস উপলক্ষে কিছুদিন বেংক বন্ধ আছিল আৰু তাৰ লগতে ইয়াত কৈছে যে কলকাতা কোচি মুম্বাই নাগপুৰ পাঞ্জাৱী পাটনা চেন্নাই তিৰুৱন্তপুৰম আৰু হায়দৰাবাদ গুৱাহাটী আৰু ইম্ফল বেংগালুৰু আৰু আদি বেংক বন্ধ থাকিব তাৰ লগতে 2 মে'ত দেওবাৰ হিচাপে বেংক বন্ধ থাকিব তাৰপিছত একেবাৰে 7 মে'ত জম্মু ঈদ উল ফিতৰ আৰু জম্মু শ্ৰীনগৰ তাৰ হিচাপে বন্ধ থাকিব তাৰ ইয়াত কৈছে যে 8 মে'ত দ্বিতীয় শনিবাৰ হিচাপে সকলো বেংক বন্ধ থাকিব 9 মে'ত দেওবাৰ হিচাপে বন্ধ থাকিব 13 মে'ত ৰমজান ঈদ হিচাপে বন্ধ থাকিব আৰু 14 মে'ত ভগৱান শ্ৰী পৰশুৰাম জয়ন্তী হিচাপে বন্ধ থাকিব তাৰপিছত ইয়াত খবৰ আহি পৰিছে যে 16 মে'ত দেওবাৰ হিচাপে বন্ধ পাছৰ এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশতে এতিয়া ক'ভিডৰ সংঘাৰী ৰূপ ধাৰণ কৰিছে তাৰ লগতে COVID-19 ৰোগীৰ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড হৈছে 16 গৰাকী ৰোগী ইতিমধ্যে জীৱন্তে অগ্নিভূত হৈ মৃত্যু খবৰি লৈছে আৰু COVID-19 ৰোগী থকা ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড 16 গৰাকী ৰোগী জীৱন্তে অগ্নিভূত হৈ মৃত্যু হয় এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভৰুচ চহৰত আৰু চহৰখনৰ হস্পিটেল এখন নিশা প্ৰায় 12:30 বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে প্ৰথমে ক'ভিড ৰোগী থকা ৱাৰ্ডত এই অগ্নিকাণ্ড আৰম্ভণি হয় কিন্তু এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে মুহূৰ্ততে জুইলে হিহান আৰু শিখা এই আইচোলেশ্যনত বিয়পি পৰে যাৰ ফলত ভিতৰত থকা ৰোগীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় হস্পিটেলৰ কৰ্তৃপক্ষ ইয়াত কৈছে জীৱন্তে অগ্নিভূত হৈ মৃত্যু খবৰিলে 16 গৰাকীকৈ পেচেণ্টে আৰু জানিব পৰা মতে ক'ভিড ৱাৰ্ডটো মুঠ 49 গৰাকী ৰোগী আছিল ইয়াৰে ভিতৰত 24 গৰাকী ৰোগীৰ আশা আৰু হৈছিল কেলভিন আৰু ICUত আৰু বৰ্তমানে আহতসকলক ইতিমধ্যে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো সমগ্ৰ দেশতে এতিয়া কৰোনাৰ সাংঘাৰী ৰূপ ধাৰণ কৰাৰ লগতে অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে তাৰ ফলত অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ 7 দিনলৈ ইতিমধ্যে সান্ধ্য আইন বৃদ্ধি কৰিছিল কিন্তু তাৰ মাজতে এক বৃহৎ খবৰ পোহৰলৈ আহিছে ইয়াত কৈছে কেইসপ্তাহমানৰ বাবে ভাৰতত সম্পূৰ্ণ লকডাউনৰ পৰামৰ্শ দিছে আমেৰিকাৰ এতিয়া শীৰ্ষ মহামাৰী বিশেষজ্ঞই তাৰপিছত এতিয়া ভাৰত চৰকাৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো কৈছে কেইসপ্তাহমানে ভাৰতত সম্পূৰ্ণ লকডাউন পৰামৰ্শ আমেৰিকাৰ শীৰ্ষ মহামাৰী বিশেষজ্ঞৰ কৰোনা আৰু ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এক অতাৎক্ষণিক পদক্ষেপ হিচাপে কেইসপ্তাহমানৰ বাবে ভাৰতত
সম্পূৰ্ণ লকডাউন আৰোপ কৰিবলৈ পৰামৰ্শ দিছে আমেৰিকাৰ শীৰ্ষ মহামাৰী বিশেষজ্ঞ এন্থনী ফাউণ্ডেছিয়ে। ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত ফাউণ্ডেছিয়ে কৈছে যে লকডাউনৰ উপৰি অক্সিজেন, ঔষধ আৰু PPE কিটৰ উপলব্ধতা বৃদ্ধি কৰাটো আন এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। কিন্তু তেওঁ কৈছে যে সংকটৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এক সংকট গোট গঢ়ি তোলা উচিত। চৰকাৰৰ নাম নোলোৱাকৈ ফাউণ্ডেছিয়ে কৈছিল যে এইটো বুজি পোৱা প্ৰয়োজনে যে জয়ৰ ঘোষণা সম্ভৱতঃ সোনকালে ঘোষণা কৰি দিছিল। আৰু বিডেন প্ৰশাসনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা ফাউণ্ডেছিয়ে কৈছে যে আপুনি এটা কাম কৰিব লাগিব যে এই সপ্তাহমানৰ বাবে দেখোন অস্থায়ীভাৱে বন্ধ কৰি দিয়ক। মই ভাবোঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত, আৰু মই ভাবোঁ এই বস্তু অতি গুৰুত্বপূৰ্ণ হ'লে অক্সিজেন আৰু PPE কিট সহ চিকিৎসা সামগ্ৰী প্ৰাপ্ত কৰা, আৰু ইয়াৰ উপৰিও দেশক তৎক্ষণিক লকডাউনৰ প্ৰয়োজন আছে, এইদৰে কৈছে আমেৰিকাৰ শীৰ্ষ নেতৃত্বই। তাৰ লগতে ইয়াত কৈছে তেওঁ লগতে ভাৰতৰ হৈছে বিশ্বৰ আটাইতকৈ বেছি টীকাকৰণ নিৰ্মাণ কৰা দেশ, আৰু আপোনালোকে ভেকচিন নিৰ্মাণৰ বাবে আপোনাৰ সামৰ্থ্য বৃদ্ধি কৰিব লাগিব। তাৰ বাবে অসমক আৰু লগতে সমগ্ৰ দেশক ইতিমধ্যে কেইসপ্তাহমানৰ লকডাউনৰ নিৰ্দেশ জাৰি কৰিছে, আৰু এই সিদ্ধান্ত ভাৰত চৰকাৰে কিদৰে গ্ৰহণ কৰে এয়া তাৎক্ষণিকভাৱে পৰিলক্ষিত হ'ব। তাৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ খবৰ মুকলি হৈছে অসমবাসী ৰাইজৰ বাবে। কিন্তু সমগ্ৰ অসমত এতিয়া ধুমুহা আৰু ভূমিকম্পই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ অসম এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ মাজতে ইয়াত কৈছে বৰলুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড ধুমুহাত দিশ হাৰা হৈছে এখন ফেৰী। আৰু অতি ভয়ংকৰ কথাটো হৈছিল প্ৰায় 40গৰাকী যাত্ৰী এতিয়া ফেৰীখনত ক'ত গৈছে কোনো ঠিকনা নাইকিয়া হৈছে। আৰু বৰলুইত প্ৰচণ্ড ধুমুহাত দিশ হাৰা হৈছে এখন ফেৰী, আছে প্ৰায় 40গৰাকী যাত্ৰী। আৰু বৰলুইত বুকুত ভয়ংকৰ ঘটনা, প্ৰচণ্ড ধুমুহাত দিশ হাৰা হৈছে এখন ফেৰী। আৰু নিমাতী মাজুলী অভিমুখী আৰু SB ৰাজলক্ষ্মী ফেৰীখনত ইতিমধ্যে হাহাকাৰ সৃষ্টি হৈছিল। আৰু ফেৰীত আছে 2খনকৈ 4চকীয়া বাহন আৰু 40জনকৈ যাত্ৰী। আৰু জানিব পৰা মতে ফেৰীত আছে কণ শিশু। যাত্ৰীসকলৰ উদ্ধাৰৰ বাবে ইতিমধ্যে ৰাওনা হৈছে SDRFৰ বাহিনী। পাছতে এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে। কিয়নো কৈছে দিল্লীত আৰু এসপ্তাহৰ বাবে ইতিমধ্যে বৃদ্ধি কৰা হৈছে লকডাউন। মুখ্যমন্ত্ৰী কেজৰিৱালে ইতিমধ্যে ঘোষণা কৰিছে। কিয়নো দিল্লীৰ কৰোনাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন আৰু এসপ্তাহৰ বাবে বৃদ্ধি কৰা হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইতিমধ্যে শনিবাৰে লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে সংবাদ মাধ্যমৰ আগত। দিল্লীৰ লকডাউন বৰ্তমান 3 মে' পুৱা 5 বজালৈকে আছিল, কিন্তু এতিয়া এসপ্তাহৰ বাবে পুনৰ সম্প্ৰসাৰিত কৰা হৈছে। দিল্লীৰ আক্ৰান্ত এতিয়াও হাৰ 30%তকৈ অধিক হৈ আছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে 25 এপ্ৰিলত দ্ৰুতগতিত বৰ্ধিত কৰোনাৰ ঘটনাৰ মাজত 3 মে' পুৱা 5 বজালৈকে লকডাউন বৃদ্ধি কৰিছিল। কিন্তু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আৰু লকডাউনৰ সময়ত আমি দেখিছিলোঁ যে ইতিবাচকতাৰ প্ৰায় হাৰ 36ৰ পৰা 37% উপনীত হৈছে। আৰু লগতে কৈছে আমি আজিলৈকে দিল্লীত এনেধৰণৰ পৰিৱৰ্তন হাৰ দেখা নাই। আৰু যোৱা 1-2 দিনত পৰিৱৰ্তনৰ হাৰ সামান্য হ্ৰাস পাইছে যদিও আজি 30% তললৈ নামিছে। কিন্তু দিল্লীত কৰোনাৰ চিত্ৰবোৰে নিৰন্তৰ ভয় খুৱাই আছে। যোৱা 24 ঘণ্টাত দিল্লীত 27,047টা নতুন কৰোনাৰ ঘটনা প্ৰতিবেদনত প্ৰকাশ পাইছে। কিন্তু তাৰে 375জন লোকৰ মাত্ৰ কেইঘণ্টাৰ মনতে মৃত্যু ঘটিছে। আৰু ইয়াত কৈছে ৰাষ্ট্ৰীয় ৰাজধানী কৰোনা সংক্ৰমণৰ ঘটনা এতিয়া হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে। এতিয়া দিল্লীয়ে মুম্বাইতকৈ অধিক নতুন কৰোনা ৰোগী লাভ কৰিছে। সেয়ে যোৱা 24 ঘণ্টাত 25,288জন লোক সুস্থ হৈ উঠিছিল। আৰু 37ৰ পৰা 37% ঘৰৰ হাৰ থকাৰ বাবে ইতিমধ্যে দিল্লীত পুনৰ এক সপ্তাহৰ বাবে লকডাউন ইতিমধ্যে বৃদ্ধি কৰিছে বুলি ঘোষণা কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।